Hello everyone, welcome to Gyan Brikha. Today is the class 8 of Assam History video lecture series, and today we are going to discuss the transition period from ancient to medieval. Also we are going to discuss the Komotapur kingdom and the Khan dynasty. আমি অলৰেডি এনচিয়েণ্ট আছাম হিষ্ট্ৰী কমপ্লিট কৰিছোঁ তাৰ 7টা ভিডিঅ' লেকচাৰ সিৰিজ মই অলৰেডি আপলোড কৰিছোঁ জ্ঞান বৃক্ষ ইউটিউব চেনেলটোত তাৰ প্লেলিষ্ট আগত আপোনালোকে পাই যাব তো কাইণ্ডলি আপোনালোকে সেইকেইটা বস্তু চাই ল'ব পাৰে এতিয়া আমি জানো যে লাষ্ট যোনটো ডাইনেষ্টি আছিলে কোন আছিলে পালা ডাইনেষ্টি আছিলে পালা ডাইনেষ্টিৰ শেষৰজন ৰজা কোন আছিলে জয়পালা আছিলে জয়পালাক কোনে হত্যা কৰিলে বা কোনে হৰুৱালে বৈদ্যদেৱে যেটো কামৰূপৰ ৱেষ্টাৰ্ণ পাৰ্ট আছিলে সেই ৱেষ্টাৰ্ণ পাৰ্টটো কেপচাৰ কৰে কিন্তু বৈদ্যদেৱৰ পিছত সাকসেছৰ কোন আছিলে তাৰ বিষয়ে বহুত বেছি জানা নাযায় খালি এটা বস্তু গম পোৱা যায় যে যেতিয়া ফাৰ্স্ট ইছলামিক ইনভেজন হৈছিলে বক্তিয়াৰ খিলজিৰ দ্বাৰা তেতিয়া হেতু সময়ত অসমত এজন পাৱাৰফুল ৰজা আছিলে সেই ৰজাজন কোন আছিলে পৃথু ঠিক আছে আৰু হেতু বস্তু কোৰ পৰা আমি গম পাওঁ যেটো মিনহাজউদ্দিন সিৰাজৰ যিখন তাবাকতি নাছিৰ নামৰ যিখন কিতাপ আছে সেই কিতাপখনৰ পৰাহে আমি এই ইনফৰমেশনটো গম পাওঁ ইয়াৰ বিষয়ে আমি এলাবৰেটলি আমি ডিসকাস কৰিম অলপ পিছত আমি তাৰ আগতে অকমান চাই লওঁ যে পালা ডাইনেষ্টি শেষ হোৱাৰ পিছত কামৰূপত যোনটো পলিটিক্যাল সিনাৰিও আছিল হেতু কেনেকুৱা ধৰণৰ আছিল এটা চাওক যেতিয়া এটা সেন্ট্ৰাল অথৰিটি নাইকিয়া হৈ যাব ন তেতিয়াই ডিসইন্টিগ্ৰেশন হ'ব এম্পায়াৰখনৰ কাৰণ শক্তিশালী সেন্টাৰ যেতিয়া নাথাকিব তেতিয়া লোকেল যিবিলাক অথৰিটিজ আছে সেই অথৰিটিজ বিলাকে ৰাইজ আপ হ'ব তো তেনেকুৱা ধৰণৰ এটা কন্ডিশন হৈছিল কামৰূপৰ যোনটো ৱেষ্টাৰ্ণ পাৰ্ট আছিল সেই ৱেষ্টাৰ্ণ পাৰ্টটো কোনে কেপচাৰ কৰিছিল বৈদ্যদেৱে যেটো ইষ্টাৰ্ণ পাৰ্ট আছিল সেই ইষ্টাৰ্ণ পাৰ্টত যিসকল ফিউডাল লৰ্ডছ আছিল বা যিবিলাক লাৰ্জ ল্যান্ড ওনাৰ আছিল সিহঁত বিলাকে পলিটিক্যাল পাৱাৰ এছাৰ্ট কৰি দিয়ে সিহঁত সেই সকলকে কি বুলি কোৱা হৈছিল ভূঞা বুলি কোৱা হৈছিল এণ্ড দে অফেন বিহেভ লাইক কিংছ ঠিক আছে তো ইন্ডিপেন্ডেন্ট ৰুলাৰ্ছ হিচাপে সিহঁতে ৰুল কৰিছিলে ভূঞাসকলে এতিয়া চাওঁ আমি আৰু এটা বস্তু ইম্পৰ্টেণ্ট যে বাই 13th century some important events took place in Indian subcontinent as well as in Assam which changed the course of Indian history as well as the Assam history এতিয়া এবাৰ আমি ইণ্ডিয়াৰ মেপখন চাওঁ এতিয়া চাওক 13th century আগতো এই ওয়েষ্টৰ ফালৰ পৰা ইসলামিক ইনভেশনস বিলাক হৈ আছিল কিন্তু বাই 13th century মানে বাই 1205-6 the Delhi Sultanate had established যেতিয়া Delhi Sultanate established হৈ যায় তেতিয়া it further try to expand itself into western part তো এটোৰ western side ৰ expand হোৱাৰ কাৰণে অসমৰ western part টো এটেক হোৱা ষ্টাৰ্ট হৈ যায় মানে ইসলামিক যিবিলাক এটেক আছিল সেইবিলাক অসমৰ western part ৰ এটেক হোৱা ষ্টাৰ্ট হৈ যায় কেতিয়াৰ পৰা 13th century পৰা 13th century টা আৰু এটা ইম্পৰ্টেন্ট হৈছিল কি আহোম বিলাক অসমৰ এন্টাৰ কৰিছিল 1228 ত সুকাফা আহিছিল ন হয় ন তো এই আহোম এফালৰ পৰা এন্টাৰ কৰি ইষ্টৰ ফালৰ পৰা আৰু ৱেষ্টৰ ফালৰ পৰা কাৰ এটেক ষ্টাৰ্ট হৈ যায় ইসলামিক হয় নহয় তো এই আহোমৰ ৰাইজিং পাৱাৰ আৰু ইছলামৰ এক্সপানশন এই দুইটাই গৈ পেলাই ক্লাইমেক্স কোড হৈগে শৰাইঘাটৰ যুদ্ধত হয় নহয় তো এই ইভেন্ট কিটা আপোনালোকে মনত ৰাখিব দিল্লী সুলতানেট কাৰ আণ্ডাৰত গঠন হৈছিল কুতুবুদ্দিন আইবাকৰ দিনত হেতুৰ কাৰণে ইছলামিক ইনভেশন ৱেষ্ট ডাইৰেকচনত অসমত হৈ আছিল লগতে হেতু সময়তে তাইৰ চান্স বা আহোম সকলে অসমত এন্ট্ৰি কৰিছিল তো এইকেইটা ইম্পৰ্টেন্ট ইভেন্ট ঘটিছিল অসমত বা ইণ্ডিয়াত যেটোৱে আমাৰ কোৰ্স অফ হিষ্ট্ৰী চেঞ্জ কৰিলে তো মই অকমান আগতে কলো যে ইছলামিক ইনভেশনস বহুত বেছি হৈছিল তো ফাৰ্স্ট যোনটো ইছলামিক ইনভেশন হৈছিল কাৰ দিনত হৈছিল বা কোনে কৰিছিল মোহাম্মদ বিন বক্তিয়াৰ খিলজি Muhammad bin Baqir Khilji was the governor of Bihar under Qutbuddin Aibak. Qutbuddin Aibak was the founder of Delhi Sultanate. And Baqir Khilji was the person who destroyed Nalanda University. তো যেটা এক্সপানশন ইন মাইন্ডসেট আছিল দিল্লী সুলতানেটৰ পৰা বক্তি খিলজিৰ হেতু কি আছিল যে চাইনা আৰু টিবেটকো তেখেতসকলে কি কৰিব বিচাৰিছিল ক্যাপচাৰ কৰিব বিচাৰিছিল এতিয়া চাইনা আৰু টিবেটলৈ যোৱা ৰাস্তাত কোন আহে অসম আহে তো হেতু কাৰণে অসমৰো এটা এক্সপেডিশন ষ্টাৰ্ট কৰি দিয়ে এই যোনটো এক্সপানশনিষ্ট জাৰ্নিৰ যোনটো ষ্টাৰ্ট আছিল হেতু ষ্টাৰ্ট কৰি দিয়ে বাই উইন্টাৰ অফ 1205 ফ্ৰম দেৱকুট কোড আছে প্ৰেজেন্ট ডে দিনাজপুৰ ডিস্ট্ৰিক্ট অফ বাংলাদেশ তো যেটা তেখেতসকল আহি পেলাই অসমৰ বৰ্ডাৰ পাহি তাতে মেক কমিউনিটি যোনটো আছিল মেক কমিউনিটি চিফৰ তেখেতসকলে সহায় লয় আৰু সেই যিজন চিফ আছিল তেখেতক ইছলামলৈ কনভাৰ্ট কৰে এণ্ড নাম কি পৰে তেখেতৰ আলিমেক তো আলিমেক ইজ কনসিডাৰ্ড এজ দ্য ফাৰ্স্ট আছামিজ টু কনভাৰ্ট টু ইছলাম এইখিনি কথা ক'ৰ পৰা গম পাওঁ আমি তাবাকতি নাছিৰৰ পৰা গম পাওঁ যেতিয়া অসমত সোমাই বক্তিয়াৰ খিলজিয়ে তেতিয়া হেতু সময়ত ৰজা কোন আছিল পৃথু আৰু পৃথু ইমান বেছি শক্তিশালী আছিল যে বক্তিয়াৰ খিলজি বহুত বেয়াকে হৰুৱাই দিছিল বক্তিয়াৰ খিলজি ইমান বেছি বেয়াকে হৰুৱাইছিল যে বক্তিয়াৰ খিলজি কেটামান খালি সৈন্য লৈ পেলাই পলাই যাবলৈ সক্ষম হৈছিল ওকে আৰু পলাই গৈ পেলাই পিছত মৰি গৈছিল তো পৃথু was that powerful ওকে
তো এইটো আছিলে প্ৰথম কাহিনী প্ৰথম ইছলামিক ইনভেজন ইয়াৰ বিষয়ে আমি আৰু এটা জেগাৰ পৰা গম পাওঁ যোনটো কানাই বৰশী ৰক ইনস্ক্ৰিপশ্যন আছে নৰ্থ গুৱাহাটীত তাৰ পৰাও এই কাহিনীটোৰ বিষয়ে আমি গম পাওঁ যে পৃথু আছিলে বক্ৰে খিলজীয়ে এটেক কৰিছিলে এই বস্তুখিনি আমি গম পাব পাৰোঁ এতিয়া আমি আহোঁ সেকেন্ড যোনটো ইছলামিক ইনভেজন আছিলে সেকেন্ড ইছলামিক ইনভেজন কোনে কৰিছিলে গিয়াছুদ্দিন নিৱাজ খিলজীয়ে গিয়াছুদ্দিন নিৱাজ খিলজী ৱাজ দ্য গভৰ্ণৰ অফ বেংগল আণ্ডাৰ ইলটুমিছ ইলটুমিছ ৱাজ আনাদাৰ ৰুলাৰ অফ দিল্লী চুলতানেট ঠিক আছে তো গিয়াছুদ্দিন নিৱাজ খিলজী লেড এন এক্সপিডিশ্যন টু কামৰূপা ইন 1227 ঠিক আছে এণ্ড হি ৱাজ ভেৰি পাৱাৰফুল আৰু গৈ পেলাই তেখেতে একদম আল্টিমেটলি নগাঁও পাই যায়গৈ ঠিক আছে মহম্মদ সিং হৈ পেলাই নগাঁও পাই যায়গৈ পৃথুৱে ৰেজিষ্টেঞ্চ দিয়ে কিন্তু বহুত বেছি ছাকচেছফুলো নহয় পৃথু কিন্তু ৰেজিষ্টেঞ্চ দিয়ে মানে ইট ৱাজ নট ডিচাইডিং ডেট হু ৱাজ উইনিং ঠিক আছে কেতিয়াবা পৃথু জিকি যায় কেতিয়াবা গিয়াছুদ্দিন জিকি যায় কিন্তু সেইটো সময়তে এই ইলটুমিছৰ যোনটো পুতেক আছিলে নাছিৰুদ্দিনে কি কৰে বেংগলত ইনভাইট কৰি দিয়ে বেংগলত যেতিয়া ইনভাইট কৰি দিয়ে তেতিয়া গিয়াছুদ্দিনে ভাবে যে ইফালেতো মই পৃথু ঘৰাব পাৰি থকা নাই আৰু ইফালে বেংগলত ইফালে বেংগলত এটেক কৰি দিয়ে নাছিৰুদ্দিনে তো মোৰ হাতৰ পৰাতো বেংগলো গৈ আছে তো সেইটো কাৰণে কি কৰিলে সি ৰিট্ৰিট কৰি দিয়ে বেংগললৈ ঠিক আছে বেংগলখন যাতে নিজৰ হাতৰ পৰা গুচি নাযায় কিন্তু বেংগল গৈ পাওঁতে তাক নাছিৰুদ্দিনে মাৰি পেলাই ঠিক আছে তো নাছিৰুদ্দিনে এবছৰৰ পিছত আকৌ সৈন্য পঠায় পৃথুক মাৰিবৰ কাৰণে ঠিক আছে পৃথুক ডিফিট কৰিবৰ কাৰণে আকৌ পঠায় সেইবাৰ নাছিৰুদ্দিন ৱাজ ছাকচেছফুল এণ্ড দে কিল্ড পৃথু ইন 1228 এণ্ড পুট সন্ধিয়া অন দ্য থ্ৰন অন দ্য কণ্ডিশ্যন অফ পেয়িং এ এনুৱেল ট্ৰিবিউট এইটো বস্তু মনত ৰাখিব সন্ধিয়াক বহাই দিছিলে আৰু মানে কণ্ডিশ্যন কি দিছিলে যে প্ৰত্যেক বছৰে এটা এনুৱেল পে'মেণ্ট দিব লাগিব ঠিক আছে ইয়াৰ পিছত সন্ধিয়াই কামৰূপ শাসন কৰে এতিয়া আমি অকণমান পৃথু বা বিশ্ব সুন্দৰদেৱৰ বিষয়ে আমি অকণমান ডিছকাছ কৰি লওঁ পৃথুক বিশ্ব সুন্দৰদেৱ বুলিও কোৱা হয় আৰু পৃথুৰ বিষয়ে আমি বহুতকেইটা জেগাৰ পৰা ইনফৰ্মেশ্যন পাওঁ যেনেকৈ গছতল ইনস্ক্ৰিপশ্যনৰ পৰা পাওঁ কানাই বৰশী ৰক ইনস্ক্ৰিপশ্যনৰ পৰা পাওঁ তাবাকতি নাচেৰীৰ পৰা পাওঁ লগতে য়োগিনী তন্ত্ৰৰ পৰাও আমি পাওঁ য়োগিনী তন্ত্ৰত তেখেতক কি বুলি ৰেফাৰ কৰা হৈছে জল্পেশ্বৰা বুলি ৰেফাৰ কৰা হৈছে okay who built a shiva temple of jalpes in jalpaiguri লগতে তেখেতে জলপাইগুৰি যোনটো এৰিয়া আছিলে তাত এক্সটেন্সিভ ফৰ্টিফিকেশ্যন কৰিছিলে তেখেতে এক্সটেন্সিভ ফৰ্টিফিকেশ্যন কৰিছিলে টু সেফগাৰ্ড হিজ কাণ্ট্ৰি অৰ হিজ কিংডম ফ্ৰম ইছলামিক ইনভেজনছ ঠিক আছে তো তেখেতে এনেকুৱা ধৰণৰ কিছুমান কাম কৰিছিলে আপোনালোকে এইটো বস্তু একচুৱেলি মই এইটো এক্সট্ৰাকৈ ইনফৰ্মেশ্যন দিছোঁ বিকজ APSC মেইনছত ইয়াৰ ওপৰত কুৱেশ্যন আহি গৈছে পৃথুৰ ওপৰত লিখিবৰ কাৰণে তো আপোনালোকৰ আহিব পাৰে আকৌ নেক্সট ফাৰ্ডাৰ মেইনছবিলাকতো আহিব পাৰে লগতে প্ৰিলিমছতো পৃথুৰ ওপৰত কুৱেশ্যন আৰু আহিব পাৰে আপোনালোকে যদি কেতিয়াবা এনচাৰ লিখে এনচাৰ যেতিয়া আপুনি কনক্লুড কৰে কনক্লুডাৰ এনেকৈ কৰিব পাৰিব যে পৃথু ৱাজ এ ভেৰি পাৱাৰফুল কিং হু ছাকচেছফুলি ৰিপালছড দ্য ফাৰ্ষ্ট টু ইছলামিক ইনভেজনছ টু কামৰূপা তো এনেকৈ কনক্লুড কৰিব পাৰে তো এতিয়া আমি আগবাঢ়োঁ থাৰ্ড ইছলামিক ইনভেজনৰ ফাললৈ থাৰ্ড ইছলামিক ইনভেজন কোনে কৰিছিলে তুগৰিল খানে কৰিছিলে এতিয়া চাওক তুগৰিল খানে কেতিয়া কৰিছিলে 1257ত কৰিছিলে সন্ধিয়া এতিয়া কামৰূপৰ শাসনভাৰত আছে কোনে ভৰাইছিলে নাছিৰুদ্দিনে বহাইছিলে নাছিৰুদ্দিনে কৈছিলে যে তুমি প্ৰত্যেক বছৰে মোক পইচা দি থাকিবা তাৰ বাবদ তুমি কামৰূপ শাসন কৰি থাকা নাছিৰুদ্দিন যেতিয়া মৰি যায় তেতিয়া হি ষ্টপ পেয়িং ট্ৰিবিউট এণ্ড বিকাম এন ইণ্ডিপেণ্ডেণ্ট ৰুলাৰ ঠিক আছে তো যেতিয়া তেখেতে ইণ্ডিপেণ্ডেণ্ট ঘোষণা কৰি দিয়ে তেতিয়া তুগৰিল খানে কি কৰি দিয়ে এটেক কৰি দিয়ে তুগৰিল খানে যেতিয়া এটেক কৰে 1257 তেতিয়া সন্ধ্যা পলাই গুচি যায় সন্ধ্যা পলাই যায় কিন্তু দুদিনমান পিছতে সন্ধ্যাই কি কৰে এটা আৰ্টিফিচিয়েল ফ্লাড সৃষ্টি কৰে ডাইক্স কিছুমান বনাই আৰ্টিফিচিয়েল ফ্লাড সৃষ্টি কৰে যাৰ কাৰণে চুলতানৰ যিবিলাক সৈন্য আছিলে সেই সৈন্যবিলাকৰ একদম ত্ৰাহিমাম হৈ যায় ঠিক আছে একদম পেনিক চিটুৱেশ্যন এটা হৈ যায় আৰু সেই পেনিক চিটুৱেশ্যনতে সন্ধ্যাই কি কৰি দিয়ে এটেক কৰি দিয়ে সেই চলজাৰ্ছবিলাকক মাৰা ষ্টাৰ্ট কৰি দিয়ে আৰু চুলতানৰ সৈতে চুলতানৰ চলজাৰ্ছবিলাক কি হয় ৰিট্ৰিট কৰা ষ্টাৰ্ট কৰে সেই ৰিট্ৰিটিং আৰ্মিৰ ওপৰতো সন্ধ্যাই কি কৰে এটেক কৰি পেলাই সন্ধ্যাই আকৌ কামৰূপা কি কৰি লয় নিজৰ অধীনত আনি লয় ঠিক আছে ইয়াৰ পিছত সন্ধ্যাই কি কৰে নিজৰ কেপিটেল কামৰূপ নগৰৰ পৰা কমতাপুৰলৈ শিফ্ট কৰে কামৰূপ নগৰ ক'ত আছে নৰ্থ গুৱাহাটীত আছে কমতাপুৰ ক'ত আছে প্ৰেজেণ্ট ডে কোচবিহাৰত আছে and he also took the title of Kometeshwara and the kingdom came to be known as the Komota or Kamrup Komota তো ইয়াৰ পৰাই কমতা কিংডমৰ আৰম্ভণি হয় ঠিক আছে এতিয়া চাওক কমতাপুৰ কিংডম লোকেশ্যনটো এবাৰ মই দেখাওঁ কমতাপুৰ কিংডমৰ লোকেশ্যনটো চাওক লগতে তাৰ কণ্টেম্পৰৰী যিবিলাক ডাইনেষ্টিজ আছিলে যেনেকৈ চুতীয়া কিংডম আছিলে আহোম কিংডম আছিলে
কছাৰী কিংডম আছিলে হয় নহয় এই আপোনালোকে ভিডিঅ'টো পজ কৰি লৈ পেলাই এবাৰ আপোনালোকে মেপখন চাই লওক তেতিয়া এটা আইডিয়া পাব যে সেইটো সময়ত কোনখিনি জেগাত কেনেকুৱা কি আছিলে এবাৰ আইডিয়া এটা পাব তো সন্ধিয়াৰ বিষয়ে আৰু অকণমান জানো তো সন্ধিয়া অবভিয়াছলি ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য কমতাপুৰ কিংডম নহয় জানো জিঅ'গ্ৰাফিকেলি দ্য কমতা কিংডম এক্সটেণ্ডেড ফ্ৰম বৰনদী ইন দ্য ইষ্ট টু কাৰতী ৰিভাৰ ইন দ্য ৱেষ্ট হয় সন্ধিয়া অলছ' টুক দ্য টাইটেল অফ গৌৰেশ্বৰ ইয়াৰ পৰা আমি এটা বস্তু ৰেফাৰ কৰিব পাৰোঁ যে কমতা কিংডমৰ আণ্ডাৰত গৌড়ৰ কিছুমান অংশও আহিছিলে মানে সন্ধিয়া অধিগ্ৰহণ কৰি ৰাখিছিলে ডেটছ ৱাই হি টুক দ্য টাইটেল অফ গৌৰেশ্বৰ এতিয়া সন্ধিয়াৰ পিছত কেইজনমান ৰজা আহে যেনেকৈ ৰূপনাৰায়ণ আহে সিংহধ্বজ আহে এই সিংহধ্বজ নামৰ যিজন ৰজা আছিলে তেখেতৰ দৰবাৰতে এজন ইম্পৰ্টেণ্ট মিনিষ্টাৰ আছিলে যাৰ নাম আছিলে প্ৰতাপধ্বজ প্ৰতাপধ্বজে সিংহধ্বজক মাৰি পেলাই নিজেই শাসনভাৰ গ্ৰহণ কৰিলে ঠিক আছে আৰু প্ৰতাপধ্বজৰ দিনতে ফেক্ট এটা মনত ৰাখিব লগা আছে প্ৰিলিমছ পাৰ্চপেক্টিভৰ পৰা এইটো যে প্ৰতাপধ্বজৰ জীয়ৰী ৰজনীক বিয়া দিছিলে আহোমৰ ৰজা চুকাংফালে মানে এটা মেট্ৰিমনিয়েল এলায়েন্স হৈছিলে আহোম আৰু কমতা কিঙৰ মাজত এই যোনটো কাহিনী আছে ন প্ৰতাপধ্বজে নিজৰ জীয়েক ৰজনীক বিয়া দি যে চুকাংফালে এই কাহিনীটো পাটকাই ইপাৰে মোৰ দেশ নামৰ যিখন উপন্যাস আছে তাত বহুত ধুনীয়াকৈ বিৱৰণ দিয়া হৈ আছে আপোনালোকে সময় পালে কেতিয়াবা পঢ়িব এতিয়া কমতাপুৰ কিংডমৰ দুজন ইম্পৰ্টেণ্ট ৰজা এজন হৈছে ধৰ্মনাৰায়ণ আৰু এজন দুৰ্লভ নাৰায়ণ তেখেতৰ বিষয়ে আমি অলপ সময় জানিব লাগিব এতিয়া চাওক প্ৰতাপধ্বজৰ ভতিজা আছিলে ধৰ্মনাৰায়ণ আৰু পুতেক আছিলে দুৰ্লভ নাৰায়ণ প্ৰতাপধ্বজ যেতিয়া প্ৰতাপধ্বজ ঢুকাই যোৱাৰ পিছত ধৰ্মনাৰায়ণে কি কৰিলে শাসনভাৰ গ্ৰহণ কৰিলে মানে হি আচাব্দ থ'ন একচুৱেলি বিকজ লিগেলিটো তেখেতে নাপায় কাৰণ ৰজাৰ পুত্ৰহে ৰজা হ'ব হয় নহয় একচুৱেলি পাবলৈ আছিল কোনে দুৰ্লভ নাৰায়ণে কিন্তু হি আচাব্দ থ'ন এণ্ড শিফটেড হিজ কেপিটেল টু ৰংপুৰ এতিয়া চাওক ৰংপুৰ কোনখিনি জেগাত আছে চাওক ৰংপুৰ এইফালে আছে তলৰ ফালে আছে কোচবিহাৰ ওপৰৰ ফালে আছে কোচবিহাৰৰ পৰা ৰংপুৰলৈ লৈ আহে ঠিক আছে তো যেতিয়া ৰংপুৰৰ ফালে লৈ আহে সেইটো সময়তে ইষ্টৰ ছাইডত যিবিলাক ভূঞা আছিলে সেই ভূঞাসকলে ৰিভল্ট কৰা ষ্টাৰ্ট কৰি দিয়ে আৰু এই ৰিভল্ট যেতিয়া কৰে তেতিয়া দুৰ্লভ নাৰায়ণে মানে সুযোগ এটা পায় সুযোগটো লৈ পেলাই ভূঞাসকলৰ সহায়ত কি কৰে এই কোচবিহাৰ কেপচাৰ কৰি লয় আৰু নিজৰ তাতে কেপিটেল এষ্টাব্লিছ কৰি লয় তো যিটো দুটা ৱাৰ আছিলে মানে দুৰ্লভ নাৰায়ণ আৰু ধৰ্মনাৰায়ণৰ মাজত দ্য কাজিন ব্ৰাদাৰ্ছ দ্য ৱাৰ ষ্টাৰ্টেড ঠিক আছে এটা সংঘাত হয় তো এই সংঘাতটো পিছত গৈ পেলাই ট্ৰিটি হিচাপত শেষো হয়গৈ বাই 1330 এটা পিচ ট্ৰিটি কনক্লুড কৰা হয় দুজনৰ মাজত সেই পিচ ট্ৰিটিটোৰ মতে নৰ্দাৰ্ণ আৰু ইষ্টাৰ্ণ পাৰ্ট যোনটো আছিলে ইনক্লুডিং দ্য কোচবিহাৰ উইল বি আণ্ডাৰ দ্য দুৰ্লভ নাৰায়ণ আৰু যোনটো ৱেষ্টাৰ্ণ আৰু চাউথাৰ্ণ পাৰ্ট আছিলে ইনক্লুডিং ৰংপুৰ এণ্ড ময়মনসিঙীয়া উইল বি আণ্ডাৰ ধৰ্মনাৰায়ণ ঠিক আছে তো যেতিয়া পিচ ট্ৰিটি হৈ যায় দুইজনৰ মাজত ৰিলেশ্যনো ভাল হয় আল্টিমেটলি তেখেত কোন আছিলে কাজিন ব্ৰাদাৰ্ছে আছিলে তো এটা সময়ত ধৰ্মনাৰায়ণে 14টা ফেমিলি দুৰ্লভ নাৰায়ণক গিফ্টটো কৰে তাৰ ভিতৰতে 7টা আছিলে কায়স্থ ফেমিলি আৰু 7টা আছিলে ব্ৰাহ্মীণ ফেমিলি সেই 7টা কায়স্থ ফেমিলিৰ লিডাৰ কোন আছিলে চান্দিবৰ আছিলে চান্দিবৰ কোন আছিলে দ্য গ্ৰেট গ্ৰেণ্ডফাদাৰ অফ শংকৰদেৱ হয় দুৰ্লভ নাৰায়ণে চণ্ডীবৰৰ ওপৰত ইমান বেছি ইম্প্ৰেছ হৈছিল যে তেখেতক দেৱী দাসা নামৰ টাইটেলটো দিছিলে লগতে বৰদোৱাত এটা প্লেচ দিছিলে নিজকে ছেটেল ডাউন কৰিবৰ কাৰণে ঠিক আছে তো এইখিনি বস্তু আছিলে দুৰ্লভ নাৰায়ণৰ দিনত লগতে দুৰ্লভ নাৰায়ণৰ দিনত আৰু এটা বস্তু ইম্পৰ্টেণ্ট আছিলে সেইটো সময়ত দিল্লী চুলতানেটৰ ৰজা আছিলে মহম্মদ বিন তুগলকে লেক্স অফ চোল্জাৰ্ছ পঠাই দি অসমত ইনভেড কৰিবৰ কাৰণে এবাৰ 1 লাখ চোল্জাৰ পঠাইছিলে এবাৰ 25,000 চোল্জাৰ্ছ পঠাইছিলে কিন্তু দুৰ্লভ নাৰায়ণে প্ৰত্যেকবাৰেই এই যোনটো ইনভেজনছ আছিলে এই ইনভেজনছবিলাক কি কৰে ছাকচেছফুলি ডিফিট কৰি দিয়ে ঠিক আছে মানে ইছলামিক যোনটো ইনভেজন আছিলে সেইবিলাক ডিফিটেড হৈ যায় তো তেখেতসকলে ইছলামিক ৰুলাৰ্ছবিলাকে অসমৰ পৰা আধিপত্য স্থাপন কৰিব নোৱাৰে হয় তো ইয়াৰ পিছতে আৰু এটা ইম্পৰ্টেণ্ট ইভেণ্ট হয় সেইটো হৈছিলে সিকন্দৰ শ্বাহৰ ইনভেজন সিকন্দৰ শ্বাহৰ সময়ত ৰজা আছিলে কোন ইন্দ্ৰনাৰায়ণ কোন আছিলে দুৰ্লভ নাৰায়ণৰ পিছতে কোন আছিলে ইন্দ্ৰনাৰায়ণ কিন্তু ইন্দ্ৰনাৰায়ণ অলপ উইক ৰুলাৰ আছিলে উইক ৰুলাৰ হোৱাৰ কাৰণে সিকন্দৰ শ্বাহ একদম নগাঁও আহি পাই যায়হি সেইটো কাৰণে ভূঞাসকলে একদম পূৰা খং উঠি যায় মানে যে ইন্দ্ৰনাৰায়ণ ইমান ইনকেপেবল হয় সি ৰখাবই নোৱাৰিলে সেইটো সময়ত নগাঁৱতে আকৌ ৰুল কৰিছিলে বৰাহী কিং মহামানেক্যই আৰু বৰাহী কিং মহামানেক্যৰ সৈন্য ভূঞাসকলৰ সৈন্য আৰু ইন্দ্ৰনাৰায়ণৰ সৈন্যই কালেক্টিভলি মিলি সিকন্দৰ শ্বাহক কি কৰি দিয়ে ৰেজিষ্টেঞ্চ কৰে আৰু ডিফিটো কৰি দিয়ে তো এই যোনটো ইছলামিক ইনভেজন আছিলে এইটো কি হৈ যায় বিফল হৈ যায়
হ'ল এই টাৰ্মবিলাক মনত ৰাখিব এই ফেক্টছবিলাক মনত ৰাখিব সিকান্দাৰ শাহ কেতিয়া আহিছিলে 1362 কাৰ দিনত আহিছিলে ইন্দ্ৰনাৰায়ণৰ দিনত আহিছিলে এই লিনিয়েজটো এবাৰ চাই লওক দুৰ্লভ নাৰায়ণ ইন্দ্ৰনাৰায়ণ এফালে ধৰ্মনাৰায়ণৰ পিছত কোন আহিলে তম্ৰধ্বজ তাৰপিছতে আৰিমত্ত ইন্দ্ৰনাৰায়ণকো হৰুৱাই পেলাই গোটেই কমতাপুৰ কিংডম নিজৰ অধীনত লৈ ল'লে আৰিমত্তৰ পিছত কোন আহি গ'ল জুঙাল বলহু বা মৃগাংক এই আৰিমত্ত যোজন আছিলে আৰিমত্তক হিষ্টৰিয়ানছবিলাকে কয় যে তেখেত একচুৱেলি এজন ভূঞাই আছিলে যি পিছত পাৱাৰফুল হৈ যায় আৰু গোটেই কমতাপুৰ কিংডম নিজৰ অধীনত লৈ লয় এই আৰিমত্তৰ পিছতে কোন আহি যায় জুঙাল বলহু বা মৃগাংক জুঙাল বলহু ৱাজ এ ভেৰি পাৱাৰফুল কিং হি ৱাজ এ টিৱা লিডাৰ তেখেতৰ এতিয়াও প্ৰতিমূৰ্তি আমি নগাঁও গ'লে দেখা পাওঁ জুঙাল বলহু তেখেতে বহুতবিলাক গড় বান্ধিছিল একচুৱেলি নিজৰ সাম্ৰাজ্যখন বচাই ৰাখিবৰ কাৰণে তো তেখেতৰ বিষয়ে আমি বহুত কথা গম পাওঁ আপোনালোকে ৰীতা চৌধুৰীৰ যিখন দেওলাংখুই আছে তাত আপোনালোকে জুঙাল বলহু আৰিমত্তৰ বিষয়ে বহুত কথা গম পাব পাৰিব এতিয়া কিছুমান প্ৰিলিমছ পইণ্টৰ পৰা কিছুমান ফেক্ট চাই লওঁ যে দুৰ্লভ নাৰায়ণৰ দিনত কিছুমান ইণ্টেলেকচুৱেলছে তেখেতৰ কোৰ্টত বিৰাজমান কৰিছিলে যেনে হেম সৰস্বতী আছিলে যি লিখিছিলে প্ৰহ্লাদ চৰিত লিখিছিলে হৰগৌৰী সম্বাদ লিখিছিলে তাৰপিছতে ৰাম সৰস্বতী আছিলে যি দৈত্যত ব্ৰত লিখিছিলে হৰিহৰ বিপ্ৰৰ যোনে বৰুৱা বাহনৰ যুদ্ধ লৱকুশৰ যুদ্ধ তম্ৰধ্বজৰ যুদ্ধ লিখিছিলে তাৰ ভিতৰতে আৰু এজন ইণ্টেলেকচুৱেল আছিলে ৰুদ্ৰ কন্দলী যি তম্ৰধ্বজৰ দিনত কোৰ্ট পয়েট আছিলে তেখেতে কি লিখিছিলে সত্যকী প্ৰৱেশ লিখিছিলে এই ফেক্টছবিলাক মনত ৰাখিব প্ৰিলিমছ পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হয় অ'কে এতিয়া আমি চাওঁ নেক্সট খেন ডাইনেষ্টি মই অকণমান আগতে ক'লোঁ যে লাষ্ট ৰুলাৰ কোন আছিলে জুঙাল বলহু মৃগাংক ডাইড চাইল্ডলেছলি ঠিক আছে তেখেতৰ কোনো উত্তৰাধিকাৰী নাছিলে যেতিয়া উত্তৰাধিকাৰী নাথাকে তেতিয়া কেওছৰ সৃষ্টি হৈ যায় কেওছৰ সৃষ্টি হোৱাৰ কাৰণে এজন ভূঞা আছিলে ভূঞাজনৰ নাম আছিলে নীলাধ্বজ মানে তেখেতৰ চাৰনেম আছিলে খেন বা খান আৰু একচুৱেলি তেখেত এজন গৰুকীয়া আছিলে বাট পিছত তেখেত বহুত বেছি পাৱাৰফুল ভূঞা হিচাপত মানে নিজকে স্থাপন কৰে সেই নীলাধ্বজে কি কৰিছিলে এটা ডাইনেষ্টি গঠন কৰিছিলে যিহেতু তেখেতৰ চাৰনেম কি আছিলে খেন আছিলে বা খান আছিলে সেইটো কাৰণে ডাইনেষ্টিটোৰ নাম কি বুলি কোৱা হয় খান ডাইনেষ্টি বুলি কোৱা হয় বা খেন ডাইনেষ্টি বুলি কোৱা হয় আৰু এইটো এষ্টাব্লিছমেণ্ট কেতিয়া কৰিছিলে 1440 okay so Niladhaj was the founder of Khen dynasty he made his capital at Kamatapur and he brought many Brahmins from North India to Kamata Niladhajৰ পিছতে নেক্সট তেখেতৰ পুত্ৰ চক্ৰধ্বজ আহে চক্ৰধ্বজৰ দিনত এটা ইম্পৰ্টেণ্ট ইভেণ্ট হৈছিলে সেইটো কি দ্য ইনভেজন অফ চুলতান বৰবক বাট সেই চুলতান বৰবকৰ যোনটো ইনভেজন আছিলে ইট ৱাজ ছাকচেছফুলি ডিফিটেড বাই চক্ৰধ্বজ অলছ' বিল্ড দ্য টেম্পল অফ কমেটেশ্বৰা কমেটেশ্বৰী ঠিক আছে ইয়াৰ পিছতে আহিছে নীলাম্বৰ ৱাজ এ ভেৰি পাৱাৰফুল কিং বাট তেখেতৰ দিনতে এজন ইছলামিক ৰুলাৰ আছিলে আলাউদ্দিন হুছেইন শ্বাহ তেখেতে ইনভেড কৰিছিলে ইন 1498 চনবিলাক মনত ৰাখিব ক্ৰনলজিকেলি এনালাইজ কৰিবলৈ ইজি হয় ক্ৰনলজিকেল কুৱেশ্যনছবিলাক আহি যায় কেতিয়াবা প্ৰিলিমছত আলাউদ্দিন হুছেইন শ্বাহে যেতিয়া ইনভেড কৰে আলাউদ্দিন হুছেইন শ্বাহ প্ৰথমতে হাৰে ঠিক আছে নীলাম্বৰৰ লগত জিকিব নোৱাৰে কিন্তু যেতিয়া শেষৰ ফাললৈ যেতিয়া মানে আলাউদ্দিন হুছেইন শ্বাহ একদম পুৰা মানে বিধ্বস্ত হৈ যায় তেতিয়া আলাউদ্দিন হুছেইন শ্বাহে নীলাম্বৰক এটা প্ৰস্তাৱ দিয়ে যে আমিতো হাৰি গ'লো মোৰ ৱাইফে একচুৱেলি আপোনাৰ ৱাইফক লগ কৰিব বিচাৰিছে যোৱাৰ আগতে তো নীলাম্বৰে ভাবেতো সবটো শেষেই হৈ গ'ল তো দিব পৰা যায় একো এলাউ কৰিব পৰা যায় একো ইছ্যু নাইকিয়া সেইটো এটা টেকটিক আছিলে একচুৱেলি এটা ডিচাইডফুল টেকটিক আছিলে যিটো নীলাম্বৰে বুজি নোপোৱাৰ কাৰণে একচুৱেলি তাৰ ভিতৰত সেই যোনটো সুবিধা পালে সেই সুবিধাটোৰ কাৰণে আলাউদ্দিন হুছেইন শ্বাহৰ যিবিলাক সৈন্য আছিলে সেই সৈন্যবিলাকো ফৰ্টৰ ভিতৰত সোমাই গৈ পেলাই পূৰা এটেক কৰি দিয়ে আৰু নীলাম্বৰক গৌৰলৈ এৰেষ্ট কৰি লৈ গুচি যায় পিছত নীলাম্বৰ গৌৰৰ পৰা পলাই গুচি যায় ডেটছ এ ডিফাৰেণ্ট ষ্টৰী কিন্তু আল্টিমেটলি ইছলামিক যোনটো ইনভেজন আছিলে সেইটো ছাকচেছফুল হৈ যায় ঠিক আছে এইটো একচুৱেলি মানে এনেকুৱা ধৰণৰ যে ট্ৰয় কাহিনীটো আছে ন মনত আছেনে ট্ৰজান হৰ্চ যে ভৰাই দিয়ে যে ট্ৰয়ৰ ভিতৰত যে হৰাই দিয়ে যে হয় নহয় তো তেনেকুৱা ধৰণৰ এটা কাহিনী বুলি আপুনি ভাবিব পাৰে এই যোনটো এনেক্সেশ্যন আছিলে এইটো আপ টু হাজোলৈকে এইটো এনেক্স কৰি দিছিলে ঠিক আছে এণ্ড দিছ ৱাজ কনচিডাৰ্ড এজ দ্য ফাৰ্ষ্ট ছাকচেছফুল মুছলিম ইনভেজন ইন দ্য হিষ্ট্ৰী অফ মেডিভেল আছাম আলাউদ্দিন হুছেইন শ্বাহে কি কৰে নিজৰ পুতেক ডেনিয়েলক কামৰূপৰ ৰুলাৰ হিচাপত নিয়োগ কৰি থৈ গুচি যায় তেখেতৰ এজন জেনেৰেল আছিলে গিয়াছুদ্দিন আউলিয়া বুলি এই গিয়াছুদ্দিন আউলিয়াই এটা মস্ক বনাইছিলে সেই মস্কটো আজিৰ ডেটত কি বুলি জনা যায় পোৱা মক্কা বুলি জনা যায় আৰু এইটো এটা জনবিশ্বাস আছে যে পোৱা মক্কাৰ ছাইডতে গিয়াছুদ্দিন আউলিয়াই নিজৰ মানে তেখেতক বাৰী কৰা হৈছিলে ঠিক আছে কিন্তু এতিয়া চাওক ইয়াৰ পিছত কি হয় ইয়াৰ পিছত এইটো হ'ল যে যিটো ডেনিয়েল যে আছিলে ডেনিয়েল হুছেইন শ্বাহৰ পুতেক ডেনিয়েলক পিছত ভূঞাসকলে কি কৰি দিয়ে এটেক কৰি দিয়ে
ভূঞাসকলে এটেক কৰি পেলাই ডেনিয়েলক আকৌ মাৰি পেলাই ডেনিয়েলক আশ্ৰাপ কৰি দিয়ে আকৌ ভূঞাসকলে কমতাপুৰ কিংডমটো কি কৰে আকৌ ৰুল কৰা ষ্টাৰ্ট কৰি দিয়ে মানে আকৌ ইণ্ডিপেণ্ডেণ্ট ৰুলাৰ হৈ যায় মানে আকৌ ডিছইণ্টিগ্ৰেটেড হৈ যায় এতিয়া এটা বস্তু মনত ৰাখিব এই 1497 সময়তে আহোমৰ চুহুংমুং দিহিঙীয়া ৰাইজ হয় ঠিক আছে আৰু এইফালে কমতাপুৰ কিংডম ডিছইণ্টিগ্ৰেটেড হৈ যায় তাৰপিছতে কোচ সাম্ৰাজ্যৰ আকৌ স্থাপন হ'ব তো পিছত গৈ পেলাই কোচ আৰু আহোমৰ পিছত গৈ পেলাই কি হ'বগৈ এটা সংঘাত হয়গৈ সেই বস্তুখিনি আমি মেডিভেল পাৰ্টত পঢ়িবলৈ পাম তো আপোনালোকে এই যোনটো ক্লাছৰ PDF আছে ক্লাছটোৰ PDF আপোনালোকে জ্ঞান বৃক্ষ টেলিগ্ৰাম চেনেলটোত পাই যাব তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব শেষত সকলোৱে ধৈৰ্য সহ্য আৰু একাগ্ৰতা বজাই ৰাখক যুদ্ধত যিহেতু নামিছে অবভিয়াছলি জয়ী হ'ব হয় তো ধন্যবাদ থেংক ইউ